প্ৰাতঃ টাইম ডিজিটেলৰ দৰ্শক দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা 2 কয়দীক 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিলে মৰিগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে বিহা হ'ল 10,000 টকাৰ জৰিমনা। মৰিগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ মহামান্য বিদ্যুৎ মেধিয়ে প্ৰদান কৰে এই ৰায়দান। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা 11 অক্টোবৰ 2024 পলায়ন কৰিছিল 5 কয়দীয়ে। 5 কয়দীৰ আব্দুল ৰছিদ ওৰফে বইলাৰ নামৰ কয়দীজন পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ইপিনে নুৰ ইছলাম আৰু মফিজুৰ ইছলাম নামৰ 2 কয়দী আজিও পলাতক। অৱশ্যে মৰিগাঁও আৰক্ষীয়ে কৌশলগতভাৱে শ্বৰিফুদ্দিন আৰু জিয়াৰুল ইছলাম নামৰ 2 কয়দীক আটক কৰিছিল। মৰিগাঁও আৰক্ষী থানাৰ 263/24 নং গোচৰ আৰু আদালতৰ গোচৰ নং PRC 226/2025 ভাৰতীয় ন্যায় সংহিতা BNSৰ 262 ধাৰাৰ অধীনত মৰিগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ধৃত শ্বৰিফুদ্দিন আৰু জিয়াৰুলক 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। উল্লেখ্য যে এই কয়দীকেইজন ইয়াৰ পূৰ্বেও পক্স গোচৰত অভিযুক্ত হৈ 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত হৈ আছিল। এই গোচৰত চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে ওকালতি কৰে অতিৰিক্ত লোক অধিবক্তা অলকানন্দ কাকতিয়ে। এই গোচৰটো মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তত্বাৱধানত আৰক্ষী উপ পৰিদৰ্শক অনুপম বৰুৱাই তদন্তকাৰী বিষয়া হিচাপে নিয়োজিত আছিল। 10/2024 তাৰিখে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৰাতি 5জন আসামী পলাই যায়। তেওঁলোকৰ নামবোৰ হৈছে শ্বৰিফুদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, মফিদুৰ ইছলাম, আব্দুল ৰছিদ ওৰফে বইলাৰ। এই 5জন পলাই যায়। ইয়াৰে শ্বৰিফুদ্দিন আৰু জিয়াৰুল ইছলামক পুলিচে গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ বিচাৰ চলে আদালতত। ইয়াৰ উপৰি আব্দুল ৰছিদ এলিয়াছ বইলা তেওঁ পানীত পৰি মৃত্যু হৈছিলে। সেইখিনি সময়তে পুলিচে মানে মৃত অৱস্থাত পাইছিলে। তাৰপিছত যি 2জন জীৱিতভাৱে মানে গ্ৰেপ্তাৰ হৈছিল শ্বৰিফুদ্দিন আৰু জিয়াৰুল ইছলাম, তেওঁলোকৰ মানে বিচাৰ চলে মৰিগাঁও চিফ জুডিচিয়েল মেজিষ্ট্ৰেট আদালত তথা মানে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত, শ্বৰ্ট ফৰ্মত CJM কোৰ্টত আৰু CJM কোৰ্ট মৰিগাঁৱত। আৰু বিদ্যুৎ মেধি ছাৰ CJM হয় তেখেত মৰিগাঁও চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টৰ। গতিকে তেখেতে আজি এই গোচৰটোত ৰায় প্ৰদান কৰে আৰু এই গোচৰ নম্বৰ হৈছে PRC 263/20 মৰিগাঁও PS কেছ নম্বৰ হৈছে 263/24 আৰু আদালতৰ কেছ নম্বৰ হৈছে PRC 226/25। মানে 2025 চনত এই কেছটো আদালতৰ ৰেজিষ্টাৰ হৈছে আৰু 25 চনতে অৰ্থাৎ আজি ৰায় প্ৰদান কৰে। আদালতে CJM আদালতে ভাৰতীয় ন্যায়িক সংহিতাৰ 262 ধাৰাত এই গোচৰটো ৰায় প্ৰদান কৰে। 262 ধাৰাৰ যি মেক্সিমাম পানিছমেণ্ট 2 বছৰ আছে, গোটেই মেক্সিমাম পানিছমেণ্ট 2 বছৰে দিছে এই আসামী 2জনক। তাৰ উপৰি প্ৰত্যেকজন আসামীকে 2জন জিয়াৰুল ইছলাম আৰু শ্বৰিফুদ্দিন 2জন আসামীকে 10,000 টকাকৈ জৰিমনা বিহিছে। ইয়াৰ উপৰি এইকেইজন আসামী পক্সো গোচৰত মৰিগাঁও পক্সো গোচৰত তেওঁলোক মানে কনভিক্টেড আসামী, তেওঁলোকৰ 20 বছৰ জৰিমনা হৈছিল। গতিকে তেওঁলোকৰ এইটো পক্সো কেছত যি 20 বছৰ জৰিমনা হৈছে, 20 বছৰ যি পানিছমেণ্ট হৈছে, এই 20 বছৰ পানিছমেণ্টক যি 20 বছৰ পানিছমেণ্ট হৈছে কাৰাদণ্ড হৈছে, এই 20 বছৰ কাৰাদণ্ডৰ সময় শেষ হোৱাৰ পিছতহে কিন্তু আজি যিটো ৰায় দিলে 2 বছৰ, সেই 2 বছৰীয়া কাৰাদণ্ডটো আৰম্ভ হ'ব। অৰ্থাৎ মানে 20 বছৰ যে মানে ৰায়দান 20 বছৰ যিটো কাষ্টডিত আছে, তেওঁলোকে মানে জেলত আছে, এই সময়ছোৱাত সমানে তেওঁলোকৰ এই 2 বছৰীয়া শাস্তিটো শেষ নহয়, আৰম্ভ নহয় বা শেষ নহয়। 20 বছৰ শেষ হোৱাৰ পিছতহে আকৌ এই 2 বছৰটো আৰম্ভ হ'ব। গতিকে তেওঁলোকক মাননীয় আদালতে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য জেল মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলোৱাৰ যি সাক্ষ্য প্ৰমাণ পায় এই
ৰায় প্ৰদান কৰিছে আজি মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ 10 ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696